এতিয়া তোমালোকে আমাৰ এই ভাৰতৰ মানচিত্ৰখনকে আমি নিজকে TLM হিচাপে প্ৰস্তুত কৰি ভাৰতৰ মানচিত্ৰৰ বিভিন্ন স্থানসমূহ লগতে ভাৰতৰ লগত লাগি থকা অন্যান্য ৰাষ্ট্ৰসমূহ আমি দেখুৱাম। আমাৰ ইয়াত কৃষ্ণা চাহুৱে নিজকে TLM বনাই লৈছে ভাৰতৰ, আৰু লক্ষীমাই নাৰ্জাৰীয়ে দেখুৱাব এতিয়া। লক্ষীমাই চোৱাচোন এতিয়া তোমালোকে এই কৃষ্ণাৰ হাতখনলৈ চোৱা, সেই স্থানটো হয়নে আমি কি বুলি ক'ম? অসম। ঠিক আছে, এতিয়া অসমৰ ওপৰতে আছে কি? আমাৰ বেলেগ এখন ৰাষ্ট্ৰ আছে, ভূটান, আৰু ভূটানৰ ওপৰতে কি আছে? আমাৰ চীন ৰাষ্ট্ৰ আছে। ঠিক আছে, তাৰ পাছত এইটো স্থানত আছে কি? নেপাল। শুদ্ধ হৈছে। তাৰপিছত কৃষ্ণাৰ মূৰৰ ওচৰত হয়নে তাত আছে কি? জম্মু আৰু কাশ্মীৰ। তাৰ তলতে ডিঙিৰ ওচৰতে হয়নে কি আছে? দিল্লী বা দিল্লী বুলি কওঁ আমি। তাৰপিছত গুজৰাট ক'ত আছে? গুজৰাট দেখুওৱা নহয়। গুজৰাট ক'ত আছে? এইটো স্থানত আমাৰ কি আছে? গুজৰাট আছে হয়নে? তাৰ পাছত ইয়াত কি আছে? এইটো স্থানত পাকিস্তান। পাকিস্তান অন্য এখন ৰাষ্ট্ৰ। পাকিস্তানৰ ওপৰতে কি আছে? আফগানিস্তান। এতিয়া কৃষ্ণাৰ হয়নে? কৃষ্ণাৰ তলৰ ফালে এইটো স্থানত হয়নে? এই স্থানত কি আছে? কি সাগৰ আছে? কি সাগৰ আছে? আৰৱ সাগৰ। আৰু এইফালে দেখুৱাই দিয়া কোনটো জেগা আছিলে? ভাৰত মহাসাগৰ। কৃষ্ণাৰ ভৰিৰ তলৰ ফালে ভাৰত মহাসাগৰ আছিলে হয়নে? আৰু এইটো স্থানত কি আছিলে? বংগোপসাগৰ। আৰু আমাৰ অসমৰ তলতে আৰু এখন দেশ আছিলে, সেই দেশখনৰ নাম হৈছে কি? বাংলাদেশ। ক'ত আছে বাংলাদেশ? এইটো স্থানত আছে বাংলাদেশ, আৰু ইয়াত আছে কি আছে চোৱা? ম্যানমাৰ হয়নে? এনেকৈ আমি নিজকে TLM হিচাপে প্ৰস্তুত কৰিও আমি ভাৰতৰ মানচিত্ৰ বিভিন্ন স্থানবিলাক অতি সহজতে আমি মনত ৰাখিব পাৰিম।